মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোলৈ মোৰ মৰম আৰু চেনেহ যাচি আজি অসমীয়া ব্যাকৰণৰ এটি পাঠ তোমালোকক বুজাব খুজিছোঁ। আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণ সম্পৰ্কে। অসমীয়া ব্যাকৰণৰ এটা চেপ্টাৰ আমি ল'ম, সন্ধি প্ৰকৰণ বুলি কয়। সেই পাঠটো আমি তোমালোকক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে সন্ধি কি এই বিষয়ে জনাৰ আগতেই আমি অসমীয়া ব্যাকৰণ আমাক কিয় লাগে এই বিষয়ে অকণমান কৈ ল'ব খুজিছোঁ। ব্যাকৰণ মানে হৈছে যিখন পুথি পঢ়িলে আমি আমাৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰোঁ, সেয়াই হৈছে ব্যাকৰণ। গতিকে ব্যাকৰণ নহ'লে, ব্যাকৰণ নাজানিলে আমি আমাৰ ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰিম। আমি ভাত খালোঁ, এইটো এটা শুদ্ধ বাক্য। খালোঁ আমি ভাত, এনেকৈ ক'লে জানো হ'ব? নহ'ব। গতিকে আমি ভাত খালোঁ, এই কথাটো আমি শুদ্ধকৈ ক'বৰ কাৰণে তাত আমি ব্যাকৰণৰ কিছুমান নীতি নিয়ম আমি ব্যৱহাৰ কৰিছোঁ, তেতিয়াহে এটা শুদ্ধ বাক্য আমি ক'ব পাৰিছোঁ, নহয় জানো? এতিয়া এই ব্যাকৰণৰ বিভিন্ন ভাগ আছে, পদ, বাক্য, সন্ধি, বহুত কথা জানিবলগীয়া আছে। গোটেইখিনি কথা খৰচি মাৰি জানিলে আমি আমাৰ ভাষাটো শুদ্ধকৈ ক'ব আৰু লিখিব পাৰিম। আমি এতিয়া এই ব্যাকৰণৰে এটা অংশ সন্ধি বোলা বস্তুটোনো কি, কেনেকৈ হয়, এই বিষয়ে আমি আজি জানিম। সন্ধি মানে হৈছে এটা শব্দৰ শেষ বৰ্ণ আৰু আন এটা শব্দৰ প্ৰথম বৰ্ণৰে সৈতে যোৰা লাগি এটা শব্দ গঠন হয়। এই গোটেই শব্দ গঠন হোৱা পদ্ধতিটোৱে হৈছে সন্ধি। আমি কিছুমান শব্দ থাকে, সেই শব্দটোত দুটা বা তিনিটা শব্দ লগ লাগি থাকে। সেই দুটা বা তিনিটা শব্দ লগ লাগিহে এটা শব্দ হয়। যেনে ধৰি লোৱা আমি নীলাচল শব্দটোত দুটা শব্দ লগ লাগি আছে। তাত নীল আৰু অচল, এই দুইটা শব্দ লগ লাগিহে নীলাচল শব্দটো হৈছে। গতিকে এইটোৱে হৈছে আমাৰ সন্ধি। সন্ধি মানে এনেই আমি সাধাৰণ অৰ্থত সন্ধি মানে কি? লগ লগা, মিলিজুলি থকা, নহয় জানো? তাৰমানে ইয়াত দুটা শব্দ লগ লগা, দুটা শব্দ বা তিনিটা শব্দ মিলাই এটা শব্দ কৰাটোৱে হৈছে সন্ধি। গতিকে তোমালোকে সন্ধি তিনি প্ৰকাৰৰ আছে: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু অনুস্বাৰ আৰু বিসৰ্গ সন্ধি। তাৰমানে স্বৰ সন্ধি মানে হৈছে আমি যিবিলাক শব্দৰ স্বৰবৰ্ণ থকা শব্দৰে যিবিলাক লগ লাগি সন্ধি হয়, সেইবিলাক হৈছে স্বৰ সন্ধি। যেনে ধৰি লোৱা মৃগ যোগ অংক, এই দুইটা শব্দ লগ লাগি মৃগাংক হৈছে, এইটো হৈছে স্বৰ সন্ধি। বস্ত্ৰ যোগ অলংকাৰ, বস্ত্ৰালংকাৰ। হিম যোগ অচল, হিমাচল। নীল যোগ অচল, অ আখৰটো স্বৰ, নীলাচল। গৌৰ যোগ অংগ, ইয়াৰ অটো হৈছে স্বৰ, সেইকাৰণে এইবিলাক স্বৰ সন্ধি। দেৱ যোগ অসুৰ, দেৱাসুৰ। এই যে দেৱ অসুৰ, অ আছে, সেইকাৰণে এইটো স্বৰ সন্ধি। মূৰ যোগ অৰি, মুৰাৰী, অৰিৰ অটো হৈছে স্বৰবৰ্ণ, সেইকাৰণে এইটো স্বৰ সন্ধি। স্বৰ যোগ অচৰ, চৰাচৰ, অটো হৈছে স্বৰ, সেইকাৰণে স্বৰ সন্ধি। স্বৰবৰ্ণ থাকিলে সেইটো স্বৰ সন্ধি। তাৰপিছত আহিল ব্যঞ্জন সন্ধি। ব্যঞ্জন সন্ধিত ঠিক যেনেকৈ স্বৰ সন্ধিত স্বৰবৰ্ণ যোগ হৈছিলে, ইয়াত ব্যঞ্জন বৰ্ণ যোগ হয়। তাৰমানে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বা স্বৰবৰ্ণৰ যি সন্ধি হয়, সেইটোৱে হৈছে ব্যঞ্জন সন্ধি। যেনে সৎ যোগ চৰিত্ৰ, ইয়াত এতিয়া সৎ হচন্তত ব্যঞ্জন বৰ্ণ আৰু চৰিত্ৰৰ চটো ব্যঞ্জন বৰ্ণ, গতিকে সচ্চৰিত্ৰ। সৎ যোগ চৰিত্ৰ, সচ্চৰিত্ৰ, এইটো হৈছে ব্যঞ্জন সন্ধি। তাৰমানে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বা স্বৰবৰ্ণ যি সন্ধি হয়, ব্যঞ্জনো হ'ব পাৰে, স্বৰও হ'ব পাৰে, দুইটা লগ লাগি পেলাই যিটো শব্দ গঠন হয়, সেইটো হৈছে ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ থাকিব লাগিব তাত, কিন্তু স্বৰ বা ব্যঞ্জন দুইটা লগ লাগিও ব্যঞ্জন সন্ধি হ'ব পাৰে। এতিয়া মই কেইটামান ব্যঞ্জন সন্ধিৰ তোমালোকক উদাহৰণ দিছোঁ। ধৰি লোৱা শৰৎ যোগ শশী, শৰৎ-শশী, এনেকুৱা মানে। বিপদ যোগ হেতু, বিপদ-হেতু। উৎ যোগ ছেদ, উচ্ছেদ।
উৎ যোগ চন্ন উচ্ছন্ন এনেকুৱা এইবিলাক হৈছে ব্যঞ্জন সন্ধি তাৰপিছত একেবাৰে শেষত আহিছে অনুস্বাৰ আৰু বিসৰ্গ সন্ধি তোমালোকে জানা আমাৰ ব্যঞ্জন বৰ্ণখনৰ একেবাৰে শেষৰ ফালে থকা হস্যন্তত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু ইয়াৰে অনুস্বাৰ আৰু বিসৰ্গ এই দুটা সন্ধি তাৰ মানে যিবিলাকত অন্তস্থ বা উষ্ম বৰ্ণ পাছত থাকে আগৰ ম মৰি অনুস্বাৰ হয় যেনে সম যোগ সৰ্গ সংসৰ্গ সম যোগ যম সংযম সংযম শব্দটো যদি আমি সন্ধি কৰিবলগীয়া হয় তেতিয়া দুটা শব্দ লগ লাগি আছে সম যোগ যম দুইটা লগ লাগি সংযম হৈছে অনুস্বাৰ এটো অনুস্বাৰ সন্ধি সম যোগ যোগ সংযোগ এটা সম আৰু যোগ এই দুটা শব্দ লগ লাগি সংযোগ হৈছে স অনুস্বাৰ জটকাৰে যু বৰ্গীয় গ সংযোগ অনুস্বাৰ আছে সমযোগ লগ্ন সংলগ্ন এনেকুৱা এইকিটা হৈছে বিসৰ্গ সন্ধি আশা কৰোঁ তোমালোকে এই তিনিটা সন্ধিৰ বিষয়ে অকণমান হ'লেও জ্ঞান পাইছা এতিয়া স্বৰ সন্ধি ব্যঞ্জন সন্ধি তাৰপিছত বিসৰ্গ সন্ধি বা অনুস্বাৰ এই তিনিটাৰ কিছুমান তোমালোকে শব্দ সন্ধি উলিয়াই লৈ পেলাই নিজে নিজে ঘৰত অভ্যাস কৰিব পাৰিবা ধৰি লোৱা এনেকুৱা কিছুমান শব্দ তোমালোকে বাছি ল'ব পাৰা ধৰা মাতৃযোগ আদেশ মাত্ৰাদেশ পিতৃযোগ আলয় পিত্ৰালয় গণযোগ ইহ গণেশ মহাযোগ ঈশ্বৰ মহেশ্বৰ পৰম যোগ ঈশ্বৰ পৰমেশ্বৰ নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ তোমালোকে এনেকৈ শব্দ কিছুমান বাছি ল'বা ধৰি লোৱা লংকেশ্বৰ লংকেশ্বৰ শব্দটো তোমালোকে দেখাতেই কয় লংকা যোগ ঈশ্বৰ লংকেশ্বৰ এনেকুৱা শব্দবিলাক নিজে নিজে স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি কোনটো কি সন্ধি এইবিলাক জানিব লাগে কিন্তু এইবিলাকৰ বিষয়ে যিমান জানা নাজানা কিন্তু সন্ধিটো ভাঙিবলৈ তোমালোকে শিকিবই লাগিব নহ'লে আমাৰ বাক্য কওঁতে ভুল হৈ যাব শব্দ ভুল হৈ যাব এতিয়া শুক্ৰেশ্বৰ শুক্ৰযোগ ঈশ্বৰ শুক্ৰেশ্বৰ বানেশ্বৰ বানযোগ ঈশ্বৰ বানেশ্বৰ ৰুদ্ৰেশ্বৰ ৰুদ্ৰযোগ ঈশ্বৰ কামেশ্বৰ কামযোগ ঈশ্বৰ এনেকুৱা এতিয়া চন্দ্ৰোদয় চন্দ্ৰযোগ উদয় ফলোদয় ফলযোগ উদয় তেনেকুৱা শোকাৰ্ত শোকযোগ ঋত শোকাৰ্ত ক্ষুধাৰ্ত ক্ষুধাযোগ ঋত এনেকুৱা শয়ন এতিয়া শয়নতো দুটা শব্দ লগ লাগি হৈছে সেযোগ অন শয়ন চয়ন চেযোগ অন চয়ন আকৌ গায়ক গৈযোগ অক নায়ক নৈযোগ অক গায়ন গৈযোগ অন এনেকুৱা গতিকে তোমালোকে ঘৰত এইকেইটা যিকেইটা ইয়াৰ বিষয়ে সন্ধিৰ বিষয়ে জানিলা এই বিষয়ে তোমালোকে প্ৰায় 100মান শব্দ যিকোনো শব্দ য'ত দুটা বা তিনিটা শব্দ লগ লাগি পেলাই সন্ধি হৈ আছে ধৰা তেনেকুৱা শব্দবিলাক বাছি লৈ পেলাই তোমালোকে ভাঙি চাবা ভাঙি পেলাই চাবা তোমালোকে আশা কৰিছোঁ আজি এই অকণমান সময়ৰ ক্লাছটোত তোমালোকে সন্ধিৰ বিষয়ে কিছু কথা জানিব পাৰিলা আৰু শেষত তোমালোকক বহুত মৰম আৰু চেনেহ যাচি আজিলৈ সামৰিছোঁ আগলৈও মই এনেকৈ আৰু দুই এটা পাঠ দিবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে শুনি ভাল পাবা ধন্যবাদ